নমস্কাৰ আজিৰ হানমিহলি প্ৰশ্ন লৈ আহিছো আজিৰ ভিডিঅৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নিশ্চয় দেখিছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব কমেন্ট বক্সত কমেন্ট কৰক গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1913 চনত গতিকে মনত ৰাখিব 1913 চনত কি কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে বিশেষকৈ নোবেল বঁটা লাভ কৰিছিল এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে নিশ্চয় দেখিছে ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰখনৰ নাম কি ইয়াত চাৰিটা উত্তৰ নিশ্চয় দেখিছে গতিকে চাৰিটা উত্তৰ শুদ্ধ উত্তৰ পটাপট কমেন্ট কৰক কমেন্ট বক্স খোলা আছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে আলমাৰা মনত ৰাখিব গতিকে ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰখনৰ নাম কি হেয়া হৈছে আলমআৰা মনত ৰাখিব নেক্সট প্ৰশ্ন ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোতে কিমান সময় লাগিছিল প্ৰশ্নটো ভালদৰে মনত ৰাখিব ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোতে কিমান সময় লাগিছিল অপচন চাৰিটা দিছে আগৰদৰে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব পটাপট কমেন্ট কৰক ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব হেয়া হৈছে কোনটো সি 2 বছৰ 11 মাহ 18 দিন মনত ৰাখিব 2 বছৰ 11 মাহ 18 দিন সময় ক'ত লাগিছিল ভাৰতীয় সংবিধানখন খচৰা প্ৰস্তুত কৰোতে গতিকে এলাপাছা এখন সংবিধান নহয় আমাৰ ভাৰতৰ মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে যাত্ৰীবাহী মটৰৰ যাতায়াত চলাচল অসমত কেতিয়া আৰম্ভ হৈছিল মনত ৰাখিব যাত্ৰীবাহী মটৰৰ যাতায়াত চলাচল অসমত কেতিয়া আৰম্ভ হৈছিল ইয়াৰ চাৰিটা উত্তৰ আছে নিশ্চয় দেখিছে এ বি সি ডি 1906 1948 1905 1902 কোনটো হ'ব কমেন্ট কৰক গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব হেয়া হ'ব বিশেষকৈ এ অৰ্থাৎ 1906 1906 চনত কি হৈছিল যাত্ৰীবাহী মটৰৰ যাতায়াত চলাচল অসমত হৈছিল এইটো কথা মনত ৰাখিব বুলি ভাবিছো যদি ভিডিওটো ভাল পাইছে অন্তত ভিডিও আপোনাৰ প্ৰিয় বন্ধুবলৈ শেয়াৰ কৰিব ভিডিওটো লাইক কৰিব আৰু চেনেলটিক সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব নেক্সট প্ৰশ্ন হৈছে প্ৰশ্ন নিশ্চয় দেখিছে বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল অতি ইম্পৰ্টেন্ট প্ৰশ্ন হিষ্ট্ৰী ৰিলেটেড পটাপট নোট কৰি ল'ব বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল অপচনত দিছে এ গৰিনাথ সিংহ বি লৰা ৰজা সি প্ৰতাপ সিংহ আৰু ডি গদাধৰ সিংহ ইয়াৰ কাৰেক্ট আনসাৰ বা শুদ্ধ উত্তৰ কোনটো হ'ব পটাপট কমেন্ট কৰক কমেন্ট বক্স খোলা আছে আগৰদৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব হেয়া হৈছে লৰা ৰজা মনত ৰাখিব লৰা ৰজাই বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন আছিল হেতু কথা মনত ৰাখিব হিষ্ট্ৰী ৰিলেটেড নেক্সট প্ৰশ্ন দি ইম্পৰ্টেন্ট প্ৰথম অসমীয়া শিশু সিনেমাখনৰ নাম কি কৈছে প্ৰশ্নটো প্ৰথম অসমীয়া শিশু সিনেমাখনৰ নাম কি অপচনত দিছে কি দিছে এ লৰা বন্ধু বি অবুজ প্ৰেৰণা সি ককা দেউতা নাতি হাতী ডি বেবি হিৰো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কমেন্ট কৰা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে অবুজ প্ৰেৰণা মনত ৰাখিব অবুজ প্ৰেৰণা হৈছে প্ৰথমখন অসমীয়া শিশু সিনেমাখনৰ নাম এইটো কথা মনত ৰাখিব গতিকে বি কেয়াৰফুল বহিখনত নোট কৰি লিখিবা কাৰণ ভিডিওখিনি ভালকৈ চাবা কাৰণ এইটো ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত আহিব পাৰে নেক্সট প্ৰশ্ন এনে নহয় যে অসম পুলিচৰ বাবে অসম পুলিচ 3rd গ্ৰেড 4th গ্ৰেড যি নহয় সকলো ভিডিওখিনি চাব কাৰণ স্কিপ নকৰাকৈ চাব কাৰণ ইম্পৰ্টেন্ট ইনফৰমেশন আমি পৰ্যায়ক্ৰমে দিবলৈ চেষ্টা কৰিছো আপোনালোকে সাপোৰ্ট কৰিব আৰু আপোনালোকৰ প্ৰিয় বন্ধুজনলৈ এই ভিডিওখিনি শেয়াৰ কৰিব যদি আপুনি উপকৃত হৈছো বুলি ভাবিছে আন 10 জনকো উপকৃত কৰিবলৈ চেষ্টা কৰিব নেক্সট ইয়াত সুধিছে কি নিশ্চয় দেখিছে ইয়াত সুধিছে মই ক্লিয়াৰ কৰি দিছো অলপ নেক্সট কি সুধিছে নেক্সট যদি চাইছে পৰত কমেন্ট কৰক যদি আখৰ ভালকৈ দেখি আছে ভাৰতীয় সংবিধান পিতৃস্বৰূপ ব্যক্তিজন কোন ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন অপচনত দিছে এ বাবা সাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ বি সৰোজিনী নাইডু সি জৱাহৰলাল নেহেৰু ডি ৰাজা ৰামমোহন ৰায় ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব হেয়া হ'ব এ হেয়া হৈছে বাবা সাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ মনত ৰাখিব বাবা সাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজনৰ নাম এটো মনত ৰাখিব নেক্সট প্ৰশ্ন কি আছে চাওক অতি ইম্পৰ্টেন্ট বড়ো ভাষাৰ প্ৰথম চুটিগল্পৰ লেখক কোন আমি জানো অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প লক্ষ্মীনাথ বেজবৰুৱা গতিকে ইয়াৰ প্ৰথমটো কেতিয়াও নহয় ঠিক সেইদৰে এতিয়া আহিলে বড়ো ভাষাৰ প্ৰথম চুটিগল্পৰ লেখক কোন এতিয়া থাকিলে তিনটা বি দিছে বিপুল বসুমতাৰী সি ঈশান চন্দ্ৰ মুছাহাৰী ডি জয়ভদ্ৰ বড়ো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ কি হ'ব ঈশান চন্দ্ৰ মুছাহাৰী বা ঈশান চন্দ্ৰ মুছাহাৰী গতিকে এইটো কথা মনত ৰাখিব গতিকে অতি প্ৰয়োজনীয় প্ৰশ্ন যদি এই ভিডিওটো ভাল পাইছে অন্তত ভিডিওটো প্লিজ লাইক এটা কৰি যাব আৰু কমেন্ট কৰিব যাতে ভিডিওটো চাই কেনেকুৱা পাইছে
মই ৰিকুৱেষ্ট কৰিছোঁ কাৰণ আপোনালোকৰ ভালভাৱে এই ভিডিঅ'খিনি তৈয়াৰ কৰা হৈছে বৰ্তমান আৰু ভৱিষ্যতলৈ ভিডিঅ'খিনি আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম ইম্পৰ্টেণ্ট নেক্সট হৈছে সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন গতিকে সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন অপশ্যনত দিছে নিশ্চয় দেখিছে ভেলটিনা টেৰেস্কোভা বি কপাৰ্নিকাছ চি ৰাকেশ শৰ্মা ডি ইউৰি গাগৰিন ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত পটাপট কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো হ'ব সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট আনসাৰ সেয়া হৈছে ইউৰি গাগৰিন ইউৰি গাগৰিন হৈছে সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী ব্যক্তিজনৰ নাম নেক্সট প্ৰশ্ন আহিলে হবলৈ গৈছে গম পাই নেক্সট প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয় অপশ্যনত দিছে 1952 বি 1972 চি 1992 1982 অতি কমন প্ৰশ্ন কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব কোনটো এ 1952 গতিকে 1952 চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচনী অনুষ্ঠিত হৈছিল সেইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন কি কৈছে অতি প্ৰয়োজনীয় প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰপতি কোন অপশ্যনত দিছে প্ৰতিমা পাণ্ডে প্ৰতিমা দেৱী সিং পাটিল দ্ৰৌপদী মুৰ্মু ইন্দিৰা গান্ধী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নাম্বাৰ বি সেয়া হৈছে প্ৰতিভা দেৱী সিং পাটিল মনত ৰাখিব প্ৰতিভা দেৱী সিং পাটিল হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰপতি এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন কি আছে নেক্সট প্ৰশ্ন আছে সেয়া হৈছে বিশেষকৈ অতি ইম্পৰ্টেণ্ট উমফা পূজা কোন জনগোষ্ঠীৰ উৎসৱ কি পূজা সেইটো মনত ৰাখিব কি পূজা এনেকুৱা আহিব পৰীক্ষাত উমফা পূজা গতিকে উমফা পূজা কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যনত আহোম দিছে কছাৰী দিছে হজং দিছে মিচিং দিছে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ সেয়া হ'ব এ সেয়া হৈছে আহোম গতিকে আহোমসকলৰ বিভিন্ন ধৰণৰ উৎসৱ আছে তাৰে মাজত গুৰুত্বপূৰ্ণ উৎসৱ এটা হৈছে উমফা পূজা এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে অতি ইম্পৰ্টেণ্ট আলি আই লিগাং কোন জনগোষ্ঠীৰ উৎসৱ এইটো আপোনালোকে জানে তেওঁ বুলি এইটো মই জাষ্ট আপোনাক বুজাবলৈ চেষ্টা কৰিছোঁ সেয়া হৈছে মিচিং গতিকে মিচিং জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে আলি আই লিগাং পালন কৰে গতিকে এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন সেয়া হৈছে অসম মহিলা ফুটবল সংস্থা কেতিয়া গঠন হৈছিল মনত ৰাখিব অসম মহিলা ফুটবল সংস্থা কেতিয়া গঠন কৰা হৈছিল আৰু বিশেষকৈ যোৱাটোৰ ভিতৰত মই উত্তৰো দিছিলোঁ গতিকে যদি তেনে কমেণ্ট কৰক উত্তৰটো নকৰাৰ আগতে গতিকে শুদ্ধ উত্তৰ কোনটো অপশ্যনত দিছে 1985 1984 1974 1948 ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সেয়া হ'ব 85 অৰ্থাৎ এ 1985 1985 চনত অসম মহিলা ফুটবল সংস্থা গঠন হৈছিল মনত ৰাখিব ফিমেল মহিলা নেক্সট প্ৰশ্ন হৈছে স্বাধীন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল গতিকে স্বাধীন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল জানে যদি কমেণ্ট কৰক ইয়াৰ অপশ্যনত দিছে সৰ্বপল্লী ৰাধাকৃষ্ণন চৰ্দাৰ বল্লভভাই পেটেল সৰোজিনী নাইডু জৱাহৰলাল নেহৰু ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সেয়া হ'ব বি চৰ্দাৰ বল্লভভাই পেটেল গতিকে চৰ্দাৰ বল্লভভাই পেটেল হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে অসমীয়া প্ৰথম ক্ৰীড়া আলোচনীখনৰ নাম কি অসমীয়া প্ৰথম ক্ৰীড়া আলোচনীখনৰ নাম কি অপশ্যনত দিছে ক্ৰীড়া আলোচনী প্ৰেৰণা অভিৰুচি খেলবন্ধু ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সেয়া হ'ব কোনটো চি সেয়া হৈছে অভিৰুচি গতিকে অভিৰুচি হৈছে কি অসমীয়া প্ৰথম ক্ৰীড়া আলোচনীখনৰ নাম গতিকে এনেকুৱা প্ৰশ্ন খুব চাব ফাৰ্ষ্ট যিখিনি ৰিলেটেড হয় আমাৰ আছামিজ লিটাৰেচাৰ হওক বা কিবা কিবি XYZ যিখিনি আছে আপোনালোকৰ সায়েন্সৰ পৰা আৰম্ভ কৰি মেথছৰ পৰা আৰম্ভ কৰি যি আমাৰ কাৰেণ্ট ৰেফাৰেন্সৰ ইত্যাদি ফাৰ্ষ্ট যিখিনি হয় ফাৰ্ষ্ট অতি ইম্পৰ্টেণ্ট গতিকে ফাৰ্ষ্ট আৰু লাষ্ট আৰু থাৰ্ড এনেকুৱা পইণ্টখিনি চাবলৈ চেষ্টা কৰিব তেতিয়া মই এনেকুৱা প্ৰশ্ন আহিলে অতি সহজতে উত্তৰ উলিয়াব পাৰিব শুদ্ধ নেক্সট প্ৰশ্ন হৈছে এইটো অতি কমন প্ৰশ্ন আগত সুধিছিলোঁ গতিকে শুদ্ধ যদিহে নাজানে আজি জানি থ'ব ভূপেন হাজৰিকা সেতু দলংখন কোনটো ইংৰাজী বৰ্ণৰ আৰ্হি গতিকে ভূপেন হাজৰিকা দলংখন কোনটো ইংৰাজী আৰ্হি এছ নে জেড নে আই নে কে আৰ্হি গতিকে শুদ্ধ কোনটো হ'ব অপশ্যনত গতিকে শুদ্ধ যিখিনি জানে কমেণ্ট কৰক যিখিনি নাজানে ভিডিঅ'টো ভালদৰে চাই থওক ইয়াৰ শুদ্ধ হ'ব এ ইজ দ্য কাৰেক্ট আনসাৰ সেয়া হৈছে এছ গতিকে মনত ৰাখিব যে ভূপেন হাজৰিকা সেতু দলংখন কোনটো আৰ্হি বৰ্ণৰ ইংৰাজী বৰ্ণৰ আৰ্হি সেয়া হৈছে এছ আৰ্হি মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে অতি ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে শুদ্ধ উত্তৰ কমেণ্ট বক্সত সুন্দৰকৈ কমেণ্ট নকৰাকৈ নাথাকিব আগৰ দৰে আজি অন্তিমটো প্ৰশ্ন বা লাষ্ট প্ৰশ্ন উত্তৰ অনুৰোধ কৰিছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব প্ৰশ্নত সুধিছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন অপশ্যনত দিছে এ বিষ্ণুৰাম খনিকৰ
বি দেৱকান্ত বৰুৱা, চি বিষ্ণুৰাম মেধি আৰু ডি আকবৰ হাইদাৰী। ইয়াৰ কাৰেক্ট এনসাৰ যদি জানে কমেণ্ট নকৰাকৈ নাথাকিব। যদি ভিডিঅ'টো বুজি পাইছে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটিক ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। যদি এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবিছে আপোনাৰ প্ৰিয় আন 10জন বন্ধুলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে অনুৰোধ কৰিছোঁ, কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব। আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন হেতেনৰ প্ৰশ্ন আছিল এইটোৱেই। আকৌ নতুন ভিডিঅ'লৈ অহা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' এটা সামৰি মাৰিছোঁ। চেনেল যদি প্ৰথমবাৰ চাই আছে এতিয়ালৈকে লাইক কৰা নাই লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো উপকৃত হৈছে প্লিজ ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।